নমস্কাৰ অসমবাসী ৰাইজ লগতে সুপ্ৰভাত। মই যদি কওঁ অসমৰ অন্য জিলাবোৰৰ তুলনাত আমাৰ মৰিগাঁও যি মাঘৰ বিহু যি ভোগালী, এই ভোগালীৰ মাদকতা অলপ সুকীয়া আৰু ইয়াৰ কাৰণ হৈছে আমাৰ তিৱা লোকসকল। তেওঁলোকে মৰিগাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে মাঘৰ বিহুৰ পাছতে অনুষ্ঠিত কৰে এখন ঐতিহাসিক মেলা, যাক আমি সকলোৱে জোনবিল মেলা বুলি জানো। আৰু আপোনালোকে দেখি আছে মোৰ পিছফালে একদম তীব্ৰ গতিত চলি আছে জোনবিল মেলাৰ প্ৰস্তুতি। আৰু কিমান দিনমান লাগিব বনাওঁতে? এইটো কি ঘৰ বনাইছে? এইটো হাতী চাতি আহিলে তাত উঠি যায় আৰু নহ'লে ইয়াতে বনাই কৰি খায় এইটো ঘৰতে। এইটো গাহৰি গঁৰাল, এইটো বৰঘৰ। এইটো আমাৰ যেনেকৈ ঘৰ থাকে তেনেকুৱা আৰু বৰঘৰ। এইটো ডেকা চাং। অঁ, তাত ছোৱালী মানুহ নহ'ব। ডেকা চাঙত কেৱল ডেকাসকলে উঠিব পাৰিব, ছোৱালীবিলাক উঠিব নোৱাৰা। কাৰণটো কি? এই জোনবিল মেলাখন কিয় জোনবিল নাম দিয়া হ'ল? ইয়াতে এখন বিল আছে, এই বিলখনৰ পাৰতে প্ৰতি বছৰে এই মেলাখন অনুষ্ঠিত হয়। এই বিলখনৰ নাম জোনবিল। জোনবিলৰ এই বিলখনৰ নামেৰে এই মেলাখনৰ নাম ৰখা হৈছে জোনবিল মেলা। মই মোৰ ইউটিউব চেনেলত জোনবিল মেলাৰ এই প্ৰস্তুতিৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' দিছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি ভিডিঅ'টো চাব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে নাপাহৰিব। জয় অসম, জয় জুবিন দা।